ছাত্ৰীসকল আজি তোমালোকক মই পঢ়াম পৰাগযোগৰ বিষয়ে। ইতিমধ্যে তোমালোকে স্ত্ৰী জননকোষ আৰু পুং জননকোষৰ সৃষ্টিৰ বিষয়ে পঢ়িলা। আজি আমি চাওঁ পৰাগযোগ কিয় হয়। পৰাগযোগ হৈছে উদ্ভিদৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া। পৰাগযোগ অবিহনে কি হ'ব নোৱাৰে, গৰ্ভধাৰণ হ'ব নোৱাৰে। পৰাগযোগ মানে কি চাওঁ আহা। পৰাগযোগ হৈছে যেতিয়া পৰাগথলি ফালি যেতিয়া মেচিয়ৰ হয়, পৰাগথলি ফালি যেতিয়া তাৰ পুং ৰেণুবোৰ ওলাই আহি গৰ্ভমুণ্ডত যেতিয়া পৰিব, এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম, পৰাগযোগ বুলি ক'ম। অৰ্থাৎ পৰাগথলি ফালি পৰাগ ৰেণু আহি গৰ্ভমুণ্ডত থিতাপি লোৱাকে আমি কি বুলি ক'ম, পৰাগযোগ বুলি ক'ম। পৰাগযোগ বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ পৰাগযোগ নহ'লে কি নহ'ব, নিষেচন নহ'ব। আৰু ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে পৰাগযোগ হোৱাৰ পিছতহে পৰাগ ৰেণু আহি যেতিয়া গৰ্ভমুণ্ডত পৰে, তাৰপিছত সেই গৰ্ভদণ্ডদি গৈ কি কৰে, তাৰ পৰা আমাৰ কি সৃষ্টি কৰে, পুং জননকোষ, দুটাকৈ পুং জননকোষৰ সৃষ্টি কৰে। পৰাগযোগ এটা অতি দৰকাৰী প্ৰক্ৰিয়া। এতিয়া আমি চাওঁ পৰাগযোগ কি প্ৰকাৰৰ। পৰাগযোগ হৈছে দুই প্ৰকাৰৰ। এটা হৈছে স্বপৰাগযোগ, সেল্ফ পলিনেশন, আৰু দুই নম্বৰটো হৈছে ইতৰ পৰাগযোগ বা এইটো আমি কম ইংৰাজীত ক্ৰছ পলিনেশন। এতিয়া প্ৰথম আমি আহোঁ স্বপৰাগযোগৰ বিষয়ে। স্বপৰাগযোগ হৈছে নিজৰ একেজোপা উদ্ভিদৰ মাজত যেতিয়া পৰাগযোগ ঘটে, অৰ্থাৎ একেজোপা উদ্ভিদৰ পুং ৰেণু আহি যেতিয়া সেই একেজোপা উদ্ভিদৰ স্ত্ৰীকেশৰত বা গৰ্ভকেশৰত থকা গৰ্ভমুণ্ডত পৰে, তেতিয়া তাক আমি স্বপৰাগযোগ বুলি কওঁ। অৰ্থাৎ স্বপৰাগযোগ হ'ব লাগিলে উদ্ভিদজোপা কি হ'ব লাগিব, প্ৰথম কণ্ডিশ্যনটো হৈছে উভয়লিংগী হ'ব লাগিব। উভয়লিংগী উদ্ভিদৰ ক্ষেত্ৰতহে আমি স্বপৰাগযোগ দেখা পাওঁ। এতিয়া সকলো উভয়লিংগী উদ্ভিদেই স্বপৰাগযোগ কৰেনে? কাৰণ বহুত উদ্ভিদ আছে যিবোৰ উভয়লিংগী হয়। গতিকে সকলো উদ্ভিদে উভয়লিংগী কৰিব নেকি, সেইটো চাওঁ আহা। এতিয়া সেইটো প্ৰশ্নৰ উত্তৰ মই দিব লাগিব এনেকৈ যে সকলো উদ্ভিদে যদি উভয়লিংগী, সিহঁতে স্বপৰাগযোগ নিবিচাৰে। স্বপৰাগযোগ কিয় নিবিচাৰে? নিবিচাৰাৰ কাৰণ হৈছে, এক নম্বৰ কাৰণটো হৈছে ইয়াৰ পৰা উন্নত বীজ সৃষ্টি নহয়। আমি ইয়াৰ পৰা কোন ধৰণৰ উন্নত বীজ পাব নোৱাৰো, কিয়নো একেজোপা উদ্ভিদৰ মাজতে ঘটিব। একেজোপা উদ্ভিদৰ যি হৈছিলে, যেনেকুৱা বীজ আছিলে সেনেকুৱা বীজে আমি পাম। ইয়াত কোনো জেনেটিকেলি মডিফাইড নহয়। দুই নম্বৰটো হৈছে ক্ৰমবিৱৰ্তন নহয়। ইয়াৰ জৰিয়তে আমি কি হ'ব নোৱাৰো, ইভলিউচন নহয়, ভিন্নতা নাহে, বীজবিলাকৰ কোনো ধৰণৰ ভেৰাইটি নাহে, ঠিক আছে, বা পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাব পৰাকৈ বীজবিলাকে উন্নতি নকৰে। ক্ৰমবিৱৰ্তন নহয়। এই দুটা কাৰণৰ কাৰণে প্ৰকৃতিয়ে স্বপৰাগযোগ কি কৰে, বিৰোধিতা কৰে। কাৰণ স্বপৰাগযোগে কি দিব নোৱাৰে, এটা উন্নত বীজৰ সৃষ্টি কৰিব নোৱাৰে, বা সি ক্ৰমবিৱৰ্তনত কোনো ধৰণৰ সহায় নকৰে। আৰু ক্ৰমবিৱৰ্তন নহ'লে আমি কি কৰিব নোৱাৰোঁ, পৰিৱৰ্তিত পৰিৱেশৰ লগত আমি খাপ খুৱাই চলিব নোৱাৰোঁ, ঠিক আছে। গতিকে ক্ৰমবিৱৰ্তন অতি জৰুৰী, যিটো স্বপৰাগযোগে দিব নোৱাৰে। কিন্তু তথাপিও দেখা যায় যে কিছুমান উদ্ভিদে স্বপৰাগযোগ বিচাৰে। তাৰ কাৰণে সিহঁতে কিছুমান কৌশল অৱলম্বন কৰে। সিহঁতে স্বপৰাগযোগকে বিচাৰে আৰু সিহঁতে কি নিবিচাৰে, ইতৰ পৰাগযোগ হোৱাটো নিবিচাৰে। তো তাৰ কাৰণে সিহঁতে কিছুমান উপায় অৱলম্বন কৰে, কিছুমান কৌশল অৱলম্বন কৰে। সেইবিলাকৰ ভিতৰত হৈছে অনুমিলন বা ক্লেষ্টগেমি। অনুমিলনত কি কৰে, সিহঁতে কি কৰে, ফুলৰ পাহবোৰ এনেকুৱাকে সিহঁতে ফুলৰ পাহবোৰ জাপ খুৱাই থয় যে তাত বেলেগৰ পৰা পুং ৰেণু আহি পৰিব নোৱাৰে। সিহঁতৰ ভিতৰতে কি থাকে, গৰ্ভকেশত থাকে আৰু পুংকেশত থাকে। গতিকে ইহঁতে বেলেগৰ পৰা যিটো ফুলটো বান্ধ খাই থাকে, জাপ খাই থাকে, ত' বেলেগৰ পৰা আহি পুং ৰেণু আহি পৰা কোনো সম্ভাৱনা নাথাকে। ইয়াত নিজৰ মাজত থকা পুং ৰেণুবিলাকে ইয়াৰে স্ত্ৰীকেশৰৰ গৰ্ভমুণ্ডত পৰিব। এনেকৈ সিহঁতে প্ৰজনন কৰে। যেনেকৈ আমাৰ এনেকুৱা উদাহৰণ আছে কণাহিমলু, সিহঁতে কি কৰে, অনুমিলন প্ৰক্ৰিয়াৰে সিহঁতে কি কৰে, স্বপৰাগযোগ সংঘটিত কৰে। অনুমিলন সিহঁতে ফুলবিলাক বান্ধ খুৱাই ৰাখে। নেক্সট হৈছে 2 নম্বৰটো হৈছে তোমালোকৰ সমপৰিণতি।
কি হয় সমপৰিণতিত কি হয় পুংদণ্ড আৰু গৰ্ভদণ্ড একে সময়তে কি হয় মেচিয়ৰ হয় একে সময়তে পূৰঠ হয় তেতিয়া ইহঁতৰ মাজত কি ঘটে ইহঁতৰ মাজত স্বপৰাগযোগ সংঘটিত হয় যেতিয়া দুয়োটা একে সময়তে মেচিয়ৰ হ'ব তেতিয়া হলে ইহঁতৰ মাজত স্বপৰাগযোগ সংঘটিত হ'ব অৰ্থাৎ যদি উদ্ভিদজোপাত পুংদণ্ড আৰু স্ত্ৰী স্তৱক একে সময়তে আমাৰ পুষ্টি লাভ কৰে বা সিহঁতে মেচিয়ৰ হয় পূৰঠ হয় তেতিয়াহ'লে সিহঁতৰ একেজোপা উদ্ভিদৰ মাজতে কি হ'ব পৰাগযোগ সংঘটিত হ'ব আৰু ৩ নম্বৰটো হৈছে স্বপৰাগযোগৰ ৩ নম্বৰ কৌশলটো হৈছে সেইটো দেখা যায় যে কিছুমান উদ্ভিদে কি বিচাৰে ইতৰ পৰাগযোগে হ'ব বিচাৰে কিন্তু কেতিয়াবা ইতৰ পৰাগযোগ কি হ'ব নোৱাৰে সাকসেস নহবও পাৰে তেনে ক্ষেত্ৰত কি হ'ব তেনে ক্ষেত্ৰত কি হয় সিহঁতৰ মাজত স্বপৰাগযোগ সংঘটিত হয় কেতিয়া সংঘটিত হয় ধৰা হ'ল সিহঁতি ইতৰ পৰাগযোগ সংঘটিত কৰিব নোৱাৰিলে সেইখিনি সময়তে গৰ্ভদণ্ডডাল বাঢ়ি গৈছে বা স্ত্ৰীৰ কাষৰ পুংকেশৰটো বা পুংস্তৱকটো বাঢ়ি গৈছে যোৱাৰ লগে তাত ৰেণুবিলাকো আছে পুং ৰেণুবোৰ লাগি আছে সেইখিনি সময়তে যদি তাৰ তলৰ পৰা যদি গৰ্ভকেশৰটো যদি ওলাই আহে হয় নহয় ওলাই আহি এইখিনি পালে তাত থকা ৰেণুবোৰ আহি ইয়াতে পৰিব নপৰিব পৰিব অৰ্থাৎ সিহঁতে কেতিয়াবা নিবিচাৰিলেও স্বপৰাগযোগ সংঘটিত হয় গতিকে স্বপৰাগযোগ এনেকৈ 3টা প্ৰক্ৰিয়াৰে সিহঁতৰ মাজত সংঘটিত হ'ব পাৰে কিন্তু তথাপিও মই বাৰে বাৰে কৈছোঁ যে সদায় উদ্ভিদে ইতৰ পৰাগযোগ হোৱা বিচাৰে প্ৰথমতে আমি চাওঁ কিয় ইতৰ পৰাগযোগ হোৱাটো বিচাৰে ইতৰ পৰাগযোগ মানে কি চাওঁ ইতৰ পৰাগযোগ ক্ৰছ পলিনেশ্যন তাৰ শব্দটো আমি বুজি পাইছোঁ যে বেলেগৰ পৰা আহি পৰিব ইতৰ পৰাগযোগ মানে হৈছে যদি এজোপা উদ্ভিদৰ গৰ্ভমুণ্ডত বেলেগ এজোপা উদ্ভিদৰ পৰা পুংৰেণু আহি পৰে তেতিয়াহ'লে তাক আমি কি বুলি কওঁ ইতৰ পৰাগযোগ বুলি কওঁ অৰ্থাৎ ইতৰ পৰাগযোগত দুডাল একে প্ৰজাতিৰ বেলেগ বেলেগ উদ্ভিদ জড়িত হৈ থাকিব সেইকাৰণে ইহঁতৰ ইতৰ পৰাগযোগ বুলি কওঁ আৰু ইয়াৰ ফলত কি হ'ব পাৰে আমি দেখ কথা ইয়াৰ পৰা আমাৰ কি হ'ব পাৰে গছজোপাৰ ভিন্নতা আহিব পাৰে কাৰণ এইজোপা এজোপা বেলেগ গছ আৰু এইজোপা এজোপা বেলেগ গছ গতিকে ইয়াৰ গুণবিলাক ইয়াৰ লগত সংমিশ্ৰিত হ'ব নহ'ব তোমালোকে জানা যে ইহঁতৰ মাজত যেতিয়া নিষেচিত হ'ব তেতিয়া আমাৰ কি হ'ব দুইটা আমাৰ জননকোষৰে কি হ'ব কেৰেক্টাৰবিলাক লাভ কৰিব ক্ৰম'জমবিলাক লাভ কৰিব গতিকে দুইটাৰে ইটো সিটোৰ কেৰেক্টাৰবিলাক লাভ কৰিব গতিকে তাৰ ফলত কি হ'ব ভিন্নতা আহিব গতিকে ইতৰ পৰাগযোগৰ ফলত কি হ'ব পাৰে ভিন্নতা আহিব পাৰে অৰ্থাৎ যিটো বীজ পাম সেইটো ভিন্নতা পুষ্ট হ'ব 2 নম্বৰতে উন্নত বীজৰ সৃষ্টি হ'ব পাৰে উন্নত বীজ হ'ব পাৰে আৰু সেই বীজটো পৰিৱৰ্তিত পৰিৱেশৰ লগত কি হ'ব পাৰে খাপ খুৱাই চলিব পৰাকৈ হ'ব পাৰে অৰ্থাৎ ক্ৰমবিৱৰ্তন হ'ব ক্ৰমবিৱৰ্তন which is very important কাৰণ ইভলিউশ্যন নহকে ক্ৰমবিৱৰ্তন নোহোৱাকৈ সৰল জীৱ এটা জটিল জীৱ পাব নোৱাৰে আৰু জটিল জীৱ হ'বই লাগিব কাৰণ পৰিৱেশটো পৰিৱৰ্তিত হৈ আছে এতিয়া আমাৰ আগৰ পৰা চোৱা ইয়াত আমাৰ আগতে কেনেকুৱা ঠাণ্ডা পৰিৱেশ আছিলে কিন্তু লাহে লাহে আমাৰ গৰম পৰিচয় নাই কাৰণ সেইটো হৈছে আমাৰ জনসংখ্যা বৃদ্ধি হৈছে যাৰ ফলত সেইটোৱে আমাৰ কি কৰিছে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই আছে গতিকে বিৱৰ্তন হ'বই লাগিব কাৰণ আমি সেই পৰিৱেশৰ লগত জীয়াই থাকিব লাগিব মানুহে নহয় সকলো জীৱ জন্তুৱে নহয় উদ্ভিদবিলাকো সেই পৰিৱেশৰ লগত জীয়াই থাকিব লাগিব সো তাৰ কাৰণে ক্ৰমবিৱৰ্তন অতি জৰুৰী ক্ৰমবিৱৰ্তন অবিহনে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ সো ইতৰ পৰাগযোগৰ মাধ্যমেৰেহে ক্ৰমবিৱৰ্তন সম্ভৱ যদিও সেইটো এটা শ্ল' প্ৰচেছ কিন্তু স্বপৰাগযোগত সেইটো কেতিয়াও সম্ভৱ নহয় ইতৰ পৰাগযোগ হ'লেহে সেইটো সম্ভৱ হয় গতিকে আমি এতিয়া বুজি পালোঁ যে প্ৰকৃতিয়ে কিয় ইতৰ পৰাগযোগ হ'ব বিচাৰে ইতৰ পৰাগযোগ কৰিব বিচাৰে কাৰণ ইয়াৰ ফলত কি হয় ভিন্নতা আহে উন্নত বীজৰ সৃষ্টি হয় আৰু ক্ৰমবিৱৰ্তন হয় এনেকুৱা নহয় যে সদায় উন্নত বীজে হ'ব কেতিয়াবা বীজবোৰ দুৰ্বল হ'ব পাৰে কিন্তু উন্নত বীজ হোৱাৰ চান্সটো বেছি থাকে যেটো আমি স্বপৰাগযোগত নাপাওঁ কাৰণ সেইটো কি ক্ষেত্ৰত হয় দুডাল একেজোপা উদ্ভিদৰ মাজত হয় কিন্তু এইটো কি হ'ব দুডাল ভিন্ন উদ্ভিদৰ মাজত হ'ব দুডাল ভিন্ন উদ্ভিদ মানে দুটা বেলেগ বেলেগ গুণ থাকিব হয় নহয়
গুণবিলাক পজিটিভ হ'ব পাৰে নিগেটিভো হ'ব পাৰে কিন্তু তাৰ ফলত আমি কিবা এটা আমি বেলেগ পামেই সেইটো চিয়'ৰ চ' ইটাৰ পৰাগযোগ উদ্ভিদবিলাকে বিচাৰে তাৰ কাৰণে ইহঁতে ইটাৰ পৰাগযোগ হ'বলৈও কিছুমান কৌশল অৱলম্বন কৰে কি কৌশল অৱলম্বন কৰে কৌশলৰ 1 নম্বৰ হৈছে একলিংগী অৰ্থাৎ উদ্ভিদবিলাক আমি উভয়লিংগী উদ্ভিদৰ কথা বুজি পালোঁ উভয়লিংগী উদ্ভিদত স্বপৰাগযোগ সম্ভৱ হয় কিন্তু যদি ফুলজোপা একলিংগী হয় বা গছজোপা যদি একলিংগী হয় তেতিয়াহ'লে আমাৰ ইটাৰ পৰাগযোগৰ বাহিৰে কোনো উপায় নাথাকে একলিংগী উদ্ভিদত ইটাৰ পৰাগযোগে হ'ব ধৰা হ'ল উদ্ভিদজোপা আমাৰ মতা হ'ল বা উদ্ভিদজোপা মাইকী হ'ল তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব আমি বেলেগ বেলেগ দুজোপা উদ্ভিদ আমাক লাগিবই একলিংগী আমি কিছুমান আমি দেখা পাওঁ আমি অমিতা গছক আমি দেখা পাওঁ ন কেতিয়াবা যাতে ফল নালাগে হয় নহয় ফুলবোৰ আমি দেখা পাওঁ যে মৰহি গৈছে ফল নালাগে কাৰণ ফল এইকাৰণে নালাগে কাৰণ ফল সৃষ্টি হ'ব লাগিলে কি হ'ব লাগিব গৰ্ভাশয়টো পুষ্ট হ'ব লাগিব আৰু তাৰ কাৰণে আমাৰ গৰ্ভধান হ'ব লাগিব যদি মতা গছ হয় তেতিয়াতো গৰ্ভধান সম্ভৱ নহয় মাইকী গছজোপাতহে গৰ্ভধান সম্ভৱ নিষেচন হোৱাটো সম্ভৱ গতিকে আমি সেইকাৰণে কি দেখা পাওঁ যে কিছুমান অমিতা গছবিলাকত আমি দেখা পাওঁ যে এইজোপা মতা গছ বুলি কয় কাৰণ তাত ফল নালাগে মাইকী গছজোপাতহে ফল লাগিব চ' সেইটো হৈছে একলিংগী অমিতা গছ আমি মতা মাইকী পাওঁ সেনেকৈ বিভিন্ন ধৰণৰ এনেকুৱা গছ আছে যিবিলাক আমাৰ মতা মাইকী থাকে বা উভয়লিংগী উদ্ভিদবিলাকতো হ'ব সেইটো আমি পিছত চাম প্ৰথমতে আমি চালোঁ একলিংগী হ'লে আমাৰ ইটাৰ পৰাগযোগৰ বাহিৰে কোনো উপায় নাথাকে এইবিলাকৰ উদাহৰণ আছে লাও মাকৈ এইবিলাক চব একলিংগী উদ্ভিদ ঠিক আছে দ্বিতীয়টো হৈছে স্ববৈধ্যাত্ব সেলফ ষ্টেৰিলিটি স্ববৈধ্যাত্ব মানে কি ইহঁতে কি কৰে যেতিয়া ধৰা হ'ল উভয়লিংগী উদ্ভিদ দুজোপা উভয়লিংগী উদ্ভিদ এজোপা উভয়লিংগী উদ্ভিদৰ বিষয়ে আমি আলোচনা কৰিছোঁ এতিয়া ইহঁতে ধৰা হ'ল ইয়াতে ইহঁতৰ গৰ্ভমুণ্ড আছে পুংৰেণু আছে পুংৰেণুজনী ইয়াতে আহি পৰে একেজোপা উদ্ভিদৰ ক্ষেত্ৰত যদি হয় ঘটনাটো তেতিয়াহ'লে ইহঁতে কি নহ'ব প্ৰজনন অৰ্থাৎ পৰাগযোগ সংঘটিত নকৰে ইহঁতৰ মাজত কি নহয় নিষেচন নহয় পৰাগ পৰিলেও ইহঁতৰ মাজত নিষেচন নহয় অৰ্থাৎ স্ববৈধ্যাত্ব অৰ্থাৎ একেজোপা গছৰ মাজৰ যদি পুংৰেণু আহি পৰে তেতিয়াহ'লে সিহঁতে কি নকৰে গৰ্ভধান নকৰে কিন্তু যদি ইহঁতৰ নকৰে কিন্তু বেলেগৰ পৰা যদি আহে সাপোজ বেলেগ এডালৰ পৰা আহি পৰিলে তেতিয়াহ'লে ইহঁতে গৰ্ভধান কৰে অৰ্থাৎ ইহঁতে নিজে সেইটো কাম কৰি লয় যাতে সিহঁতে সেইটো বিৰোধিতা কৰিব পাৰে যাতে সিহঁতৰ ইটাৰ পৰাগযোগ ঘটে গতিকে সিহঁতে স্ববৈধ্যাত্ব সিহঁতে পদ্ধতি অৱলম্বন কৰে যাৰ জৰিয়তে সিহঁতে একেজোপা উদ্ভিদৰ মাজত যদি পুংৰেণু আহি গৰ্ভমুণ্ডত পৰে তেতিয়াহ'লে সেইটো কি নহয় নিষেচিত নহয় কিন্তু বেলেগ গছৰ পৰা যদি আহি পৰে তেতিয়াহে নিষেচন হয় গতিকে এইটো এটা কৌশল আমি 3 নম্বৰ কৌশললৈ যাওঁ অসম পৰিণতিত কি হ'ব আমাৰ সমপৰিণতিত কি হৈছিলে আগৰবাৰ যে আমাৰ একেলগে গৰ্ভদণ্ড আৰু পুংস্তবক একেলগে আমাৰ কি হৈছিলে মেচিয়ৰ্ড হৈছিলে পৰিণত হৈছিলে তেতিয়া সিহঁতৰ কি হৈছিলে স্বপৰাগযোগ হৈছিলে অসম পৰিণতিত কি হ'ব যদি যেতিয়া পুংস্তবক মেচিয়ৰ্ড হয় তেতিয়া স্ত্ৰীস্তবক ৰেডি নহ'বও পাৰে এইটো ৰেডি নহ'বও পাৰে ইয়াৰ কাৰণে তেতিয়া ইয়াত থকা পৰাগৰেণুবিলাক ক'ত যাব কি পুংৰেণুবিলাক বেলেগলৈ ওলাই যাব যিহেতু এইটো ৰেডি হোৱাই নাই আৰু যেতিয়া ধৰা হ'ল এইটো ৰেডি হ'ল কিন্তু তেতিয়া এইটো মেচিয়ৰ্ড হোৱাই নাই সোমাই আছে ইয়াৰ পৰাগথলিতে ৰেণুবিলাক সোমাই আছে মেচিয়ৰ্ডে হোৱা নাই কিন্তু এইটো মেচিয়ৰ্ড ল'বৰ কাৰণে তেতিয়া ইয়াৰ পৰা নোলায় গতিকে বেলেগৰ পৰা ই লৈ ল'ব অৰ্থাৎ অসম পৰিণতিৰ ফলতো কি হ'ব পাৰে আমাৰ ইটাৰ পৰাগযোগ সংঘটিত হয় ঠিক আছে 4 নম্বৰটো হৈছে অসম গৰ্ভদণ্ডী ইয়াত কি হয় অসম গৰ্ভদণ্ডীত কি হয় হয়তো পুংস্তবকডাল চুটি হ'ব আৰু স্ত্ৰীস্তবকডাল দীঘল হ'ব বা স্ত্ৰীস্তবকডাল চুটি হ'ব পুংস্তবকডাল দীঘল হ'ব কি তেতিয়া কি হ'ব সাপোজ পুংস্তবকডাল চুটি স্ত্ৰীস্তবকটো দীঘল ঠিক আছে একেজোপা উদ্ভিদ উভয়লিংগী তেতিয়া কি হ'ব যদি এইটো দীঘল হয় ইয়াৰ পৰা যাব নোৱাৰিব ন কেনেকৈ যাব কাৰণ
পৰাগৰেণু বা পুংৰেণুবিলাক আহিবৰ কাৰণে এটা মাধ্যমৰ প্ৰয়োজন। যদি একেজোপা উদ্ভিদতে হয় তেতিয়াহ'লে তাত মাধ্যম নাথাকে, গতিকে ইয়াৰ পৰা ইমান তলৰ পৰা ওপৰলৈ পৰাটো সম্ভৱ নহয়। ঠিক আছে, তেতিয়াহ'লে ইয়াত বেলেগৰ পৰা আহি পৰাৰ বাহিৰে উপায় নাথাকে, এইটো সম্ভৱ নহয়, যিহেতু এইটো চুটি আৰু এইটো দীঘল। বা কি হ'ব পাৰে, উল্টাও হ'ব পাৰে। আমাৰ এইটো দীঘল হৈছে আৰু এইটো চুটি, তেতিয়াও পৰিব নোৱাৰে, হয় নহয়? কেনেকৈ পৰিব? এইটো পৰাৰ কোনো সম্ভাৱনা নাথাকে, কাৰণ হাউলি আহিব লাগিব, যিটো হাউলি নাহে। চ' ইয়াৰ পৰাই বেলেগলৈ গুচি যাব বতাহত, বিভিন্ন মাধ্যমবোৰ পঢ়িম এতিয়া আমি, কিন্তু ইয়াতে বেলেগৰ পৰা আহি পৰিব পাৰে। চ' অসম গৰ্ভধাৰণীও এটা কৌশল, যাৰ ফলত কি হয়, ইহঁতৰ স্বপৰাগযোগ নহয়, ইতৰ পৰাগযোগ সংঘটিত হয়। লাষ্ট ওৱান ইজ স্বসংগম বিৰোধী। 5 নম্বৰ ইজ স্বসংগম বিৰোধী। আগৰবাৰ আমি পঢ়িছিলো স্ববন্ধ্যাত্ব। স্ববন্ধ্যাত্বত কি হয়, সিহঁতৰ মাজত পৰাগযোগ সংঘটিত হয়, কিন্তু তাৰ পৰা কি নহয়, নিষেচন নহয়। কিন্তু এইটোত কি হয়, স্বসংগম বিৰোধী, অৰ্থাৎ ইহঁতৰ মাজত কি হয়, পৰাগযোগ আহি পৰিবই নিদিয়ে, অৰ্থাৎ পৰাগৰেণু আহি পৰিবই নিদিয়ে, এটা পৰাগযোগে সংঘটিত নকৰে। স্বসংগম বিৰোধী বুলি কৈছে, অৰ্থাৎ সংগমে নকৰে। ইহঁতৰ কাৰণে ইহঁতে কি কৰে, কেতিয়াবা তোমালোকে দেখি পাবা যে গৰ্ভদণ্ডডাল যদি এফালে গৈছে, আকৌ পুংদণ্ডডালো এফালে গুচি গৈছে, অৰ্থাৎ ইটোৱে সেইটো বিৰোধিতা কৰিছে, যাতে ইহঁতে কি নকৰে, কোনোপধ্যে আমাৰ পুংদণ্ডৰ পৰা আহি যাতে গৰ্ভদণ্ডত পৰিব নোৱাৰে। সেইকাৰণে সিহঁতে কি কৰে, এনেকুৱাকৈ সিহঁতে বেকা হৈ যায়, যাতে ইয়াতে আহি পৰিব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত কি হ'ব, বেলেগৰ পৰা ইয়াতে আহি পৰিব লাগিব, এইবোৰো বেলেগলৈ গুচি যাব। বুজি পাইছা? স্বসংগম বিৰোধী কৌশলৰ দ্বাৰাও কি কৰে, ইহঁতে স্বপৰাগযোগক বাধা দিয়ে, তাৰ পৰিৱৰ্তে সিহঁতে কি কৰে, ইতৰ পৰাগযোগ সংঘটিত কৰে। নিশ্চয় তোমালোকে কৌশলকেইটা বুজি পালা, আৰু কৌশলকেইটাৰ বিষয়ে কিন্তু পৰীক্ষাত প্ৰায়ে আহে, আৰু আমি কিয় বিৰোধিতা কৰোঁ সেইটো আমি বুজি পালোঁ। আমি এইবিলাক এইকাৰণে বিৰোধিতা কৰোঁ, কাৰণ উদ্ভিদে সদায় কি হ'ব বিচাৰে, উন্নত হ'ব বিচাৰে, সময় বিৱৰ্তন সংঘটিত কৰিব বিচাৰে, গতিকে সেইকাৰণে সিহঁতে ইতৰ পৰাগযোগ সংঘটিত কৰিবলৈ চায়। এতিয়া আমি চাম, যিহেতু ইতৰ পৰাগযোগত হ'ব লাগিলে দুজোপা ভিন্ন গছৰ পৰা পুংৰেণু আহি গৰ্ভমুণ্ডত পৰিব লাগিব, দুডাল ভিন্ন গছ জড়িত হ'ব, আৰু এডালৰ পুংৰেণু আহি গৰ্ভমুণ্ডত পৰিব লাগিব। গৰ্ভমুণ্ড কলৈ নাযায়, কলৈকো নাযায়, গৰ্ভমুণ্ড যাব নোৱাৰে, কিন্তু পুংৰেণুবোৰ অতি পাতল, বহুত পাতল হয়, যাৰ কাৰণে সিহঁতে উৰি যাব পাৰে। গতিকে সিহঁতে বিভিন্ন মাধ্যমৰ জৰিয়তে আহি ক'ত পৰিব, গৰ্ভমুণ্ডত পৰিব। এতিয়া বিভিন্ন মাধ্যমবোৰ চাওঁ, কি কি মাধ্যম। প্ৰথমটো মাধ্যম হৈছে পতংগ, ইনচেক্ট। আমাৰ ফুলবিলাক খুব ধুনীয়া হয়, নহয়নে? ফুলবিলাক দেখিবলৈ ইমান ধুনীয়াকৈ লাগি থাকে যে যিকোনো পতংগ, মৌ মাখিবোৰ কিন্তু তাৰ প্ৰতি আকৰ্ষিত হয়। মৌ মাখিয়ে যেতিয়া তাৰ মৌ খাবলৈ যায়, তাৰ ৰস খাবলৈ যায়, তাৰ গাত নাজনাকৈয়ে, তাৰ গাত সিহঁতে গম নোপোৱাকৈয়ে পুংৰেণুবিলাক লাগি আহে, আৰু সেই পতংগটো আহি যেতিয়া এজোপা উদ্ভিদ, তাত ইয়াতে পুংৰেণুবোৰ আছে, পতংগটো গাত লাগি গৈছে, লাগি গৈ ধৰা হ'ল এইজোপা উদ্ভিদৰ গৰ্ভমুণ্ডত এই পতংগটো গৈ পৰিলে, তেতিয়া কি হ'ব? তেতিয়া ইয়াত গাত লাগি থকা ৰেণুবিলাক, যিহেতু আমি গম পাইছোঁ পুংৰেণুবিলাকৰ কেনেকুৱা হয়, কাঁইটীয়া টাইপৰ হয় অলপ, হয় নহয়? সিহঁতক যদি আমি ভালকৈ চাওঁ অণুবীক্ষণ যন্ত্ৰৰ তলত, তেতিয়া আমি দেখিম যে পুংৰেণুবোৰ কাঁইটীয়া হয়। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, কাঁইট থাকে। চ' সেইকাৰণে কাঁইটীয়া হোৱাৰ কাৰণে সিহঁতে ইনচেক্টৰ গাত, পতংগৰ গাত লাগি ধৰিব পাৰে। চ' লাগি ধৰি আহি যদি এই পতংগটো আহি ইয়াতে যেতিয়া এইডাল গৰ্ভমুণ্ডত পৰিব, তেতিয়া তাত কি হ'ব, ইয়াতে সি লাগি ধৰিব, এই পুংৰেণুবোৰ ইয়াতে লাগি ধৰি গৰ্ভদণ্ডত সোমাই তাৰ বাকী প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। গতিকে পতংগৰ জৰিয়তে আমাৰ কি হ'ব পাৰে, আমাৰ পুংৰেণুবিলাকৰ কি হ'ব পাৰে, পুংৰেণুবিলাক গৈ গৰ্ভমুণ্ডত পৰিব পাৰে, অৰ্থাৎ পৰাগযোগ সংঘটিত কৰিব পাৰে পতংগ। সেইকাৰণে ফুলবিলাক আকৰ্ষিত হয়, যাতে আমাৰ পতংগবিলাকক সিহঁতে আকৰ্ষণ কৰিব পাৰে। এইবিলাক নেচাৰেল কথা, নেচাৰে নিজে সৃষ্টি কৰি লৈছে, যাতে সিহঁতে সেই প্ৰক্ৰিয়াটোৰে ইতৰ পৰাগযোগ সংঘটিত কৰিব পাৰে। হয়নে? পতংগৰ কথা বুজি পালা? এইটো পতংগৰ দ্বাৰা হোৱা আমি যিটো পৰাগযোগ, সেইটোক আমি কওঁ পতংগ পৰাগন। পতংগ পৰাগন বুলি কওঁ, যিহেতু এইটো পতংগৰ জৰিয়তে হয়।
2 নম্বৰটো হৈছে বায়ু বা বতাহ। এটা কথাই বায়ু দ্বাৰা বতাহৰ সৃষ্টি হয়। বায়ু বা বতাহ, বতাহ বুলি ক'লে আমাৰ সহজে আমি বুজি পাওঁ বতাহ। আচ্ছা, ইয়াৰ দ্বাৰা হোৱা পৰাগণক আমি প্ৰথমতে কৈছোঁ বায়ু পৰাগণ বুলি কয়। বায়ু পৰাগণ। এতিয়া বতাহৰ জৰিয়তে যেতিয়া বতাহ বলে তেতিয়া যিহেতু আমাৰ পৰাগ ৰেণুবিলাক বা পুং ৰেণুবিলাক পলেন গ্ৰেইনছবিলাক বহুত বেছি পাতল হয়, যাৰ কাৰণে সিহঁতে যেতিয়া বতাহ দিয়ে তেতিয়া সেইবোৰ ফাটি ওলাই আহিব পাৰে, বহু দূৰলৈকে ওলাই যাব পাৰে বতাহতে। অৰ্থাৎ সেইবিলাক বতাহত উৰি গৈ যদি আহি যদি গৰ্ভমুণ্ডত পৰে, বতাহত উৰি আহি, তেতিয়াহ'লে ইহঁতৰ পৰাও কি হ'ব পাৰে, আমাৰ ইতৰ পৰাগযোগ সংঘটিত হয়। অৰ্থাৎ বেলেগ উদ্ভিদৰ পৰা আহি, একে প্ৰজাতিৰ বেলেগ উদ্ভিদৰ পৰা আহি যদি আমাৰ উদ্ভিদজোপাত পৰে, তেতিয়াহ'লে আমাৰ ইতৰ পৰাগযোগ সংঘটিত হয়। এতিয়া এইখিনিতে এটা মই কথা উল্লেখ কৰিব বিচাৰিছোঁ। আমাৰ ফাগুন চ'ত মাহত খুব বতাহ বলে নহয়নে? তেতিয়া আমাৰ গাবিলাক খজুৱাই না, বহুত খজুৱাই থাকে, গাবিলাক মানে ভাল নালাগে, খজুৱতি হয়, এলাৰ্জি ফৰ্ম কৰে। তোমালোকে জানি আচৰিত হ'বা যে পৰাগ ৰেণুবিলাকে অৰ্থাৎ পুং ৰেণুবিলাকে, পলেন গ্ৰেইনবিলাকে এলাৰ্জি ফৰ্মেশ্যন কৰে। এনেকুৱা 500 more than 500 সেনেকুৱা এলাৰ্জি আছে যিবিলাক আমাৰ ক'ৰ পৰা সংঘটিত হয়, পলেন গ্ৰেইনছৰ পৰা অৰ্থাৎ পুং ৰেণুৰ পৰা সংঘটিত হয়। সেইকাৰণে সেইখিনি সময়ত যিহেতু বতাহৰ মাধ্যমত সিহঁতে উৰি আহে, চ' সেইখিনি আমাৰ ফাগুন চ'ত মাহত সেইকাৰণে আমাৰ কি হয়, গাটো বেজবেলাই থাকে বা আমাৰ গাটো খজুৱাই থাকে। বুজি পালা? তো ইয়াৰ কাৰণ হৈছে আমাৰ পুং ৰেণুবিলাকে এলাৰ্জি ফৰ্ম কৰে। 500 টাইপছ অফ এলাৰ্জি ফৰ্মেশ্যন কৰিব পাৰে। চ' আমি দেখিলোঁ যে বায়ু বা বতাহৰ দ্বাৰা আমাৰ কি হ'ব পাৰে, পৰাগযোগ সংঘটিত হয়। সেইটো তোমালোকে বুজি পালা, যিহেতু বতাহত আমাৰ বস্তু উৰি আহিব পাৰে। নম্বৰ 3 হৈছে পানীৰ দ্বাৰাও আমাৰ কি হ'ব পাৰে, পৰাগযোগ সংঘটিত হ'ব পাৰে, ইতৰ পৰাগযোগ সংঘটিত হ'ব পাৰে। পানী, যাক আমি কিয় জলপৰাগণ বুলি কওঁ। এইখিনিতে তোমালোকে ভাবিব পাৰা যে ভেট ফুল, উদাহৰণ জনাব লাগিব, ভেট ফুল হ'ব পাৰে, পদুম ফুল হ'ব পাৰে, কিন্তু ভেট ফুল আৰু পদুম ফুল নহয়। ভেট ফুল, পদুম ফুল সেইবিলাক সেইবোৰ দেখিছানে, ওপৰত ফুলি থাকে ধুনীয়াকৈ, পানীৰ ওপৰত ফুলি থাকে ধুনীয়া হয়। গতিকে সেইবোৰ পতংগৰ দ্বাৰাহে আকৰ্ষিত হয়, পানীৰ দ্বাৰা সিহঁতৰ কি নহয়, পৰাগযোগ সংঘটিত নহয়। সেইবিলাক পতংগৰ দ্বাৰা হয়, সেইকাৰণে দেখিব ধুনীয়া হৈ থাকে। পতংগ আহি পৰি উঠি তাতে কি হয়, সিহঁতৰ বেলেগৰ পৰা আহি তাত পৰাগ ৰেণু আহি পৰে বা পুং ৰেণু আহি পৰে, আহি সিহঁতৰ কি আৰম্ভ কৰে, প্ৰজনন আৰম্ভ কৰে, নিষেচন আৰম্ভ কৰে। চ' ভেট ফুল আৰু পদুম ফুল আমাৰ জলপৰাগণৰ ভিতৰত নপৰে দেই, মনত ৰাখিবা। পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে ভেট ফুলত কি প্ৰক্ৰিয়াৰ দ্বাৰা পৰাগযোগ সংঘটিত হয়, তেতিয়া তোমালোকৰ মনত লাগিব জলপৰাগণ হ'ব। সেইটো নহয়, সেইটো হ'ব পতংগ পৰাগণ সংঘটিত হৈ যায়। জলপৰাগণ মানে হৈছে যেতিয়া পানীৰ তলত, যেতিয়া গৰ্ভদণ্ড আছে আৰু আছে কি আছে, পুংস্তবক, হয় নহয়? পুংস্তবক, যেতিয়া পুংস্তবকখিনি মেচিয়ৰ্ড হৈ যায়, এতিয়া পুংস্তবকবিলাক মেচিয়ৰ্ড হৈ গ'লে ইহঁত কি হ'ব, পানীলৈ ওলাই আহিব। পানীত এৰি দিলে, ঠিক আছে। পানীত এৰি ইন দ্য মিন টাইম গৰ্ভকেশৰো যেতিয়া আমাৰ ওপৰলৈ ওলাই আহিব, যেতিয়া মেচিয়ৰ্ড হ'ব, সি ওলাই আহি গৰ্ভমুণ্ডটো এনেকৈ পানীৰ ওপৰত থাকিব, ঠিক আছে। যেতিয়া সি লাহে লাহে কি হ'ব, লাহে লাহে মেচিয়ৰ্ড হ'ব। যেতিয়া মেচিয়ৰ্ড হ'ব, সি তলতে থাকিব, কিন্তু মেচিয়ৰ হোৱাৰ লগে লগে গৰ্ভমুণ্ডটো আহি ক'ত উপঙি থাকিব, পানীৰ উপৰিভাগত উপঙি থাকিব। ঠিক তেতিয়া আহি এই পুং ৰেণুবিলাক যদি আহি ইয়াতে পৰে, তেতিয়া ইহঁতৰ কি হয়, নিষেচন হয়, অৰ্থাৎ গৰ্ভধাৰণ হয়, পৰাগযোগ সংঘটিত কৰে। চ' পানীৰ জৰিয়তে আমাৰ কি হ'ব পাৰে, পৰাগণ হ'ব পাৰে। সেইটো হৈছে জলপৰাগযোগ। ইয়াৰ একেবাৰে ভাল উদাহৰণ হৈছে ফেলিছ নেৰিয়া, ঠিক আছে। ইহঁতে তেনেকুৱাকৈ কি কৰে, জলপৰাগণৰ দ্বাৰা কি কৰে, পৰাগযোগ সংঘটিত কৰে। দ্য লাষ্ট ওৱান ইজ এনিমেলছ। কিছুমান আমাৰ প্ৰাণীৰ দ্বাৰাও আমাৰ কি হয়, 4 নম্বৰটো হৈছে প্ৰাণী। কিছুমান আমাৰ প্ৰাণীৰ দ্বাৰাও, ইনচেক্টৰ বাহিৰেও প্ৰাণী, যেনে কেৰ্কেটুৱা আমি দেখি থাকোঁ যে ইডাল গছৰ পৰা সিডাল গছ জঁপিয়াই থাকে, হয় নহয়? বাদুলি হ'ব পাৰে, তাৰপিছত তোমালোকৰ শামুক, কেঁচু, জোক এইবিলাক কি হৈ থাকে, বগাই ফুৰি থাকে। তো ইহঁতৰ গাটো লাগি আহিব পাৰে,
পুংৰেণুবিলাক লাগি আহি ক'ত পৰিব পাৰে আহি গৰ্ভমুণ্ডত পৰিব পাৰে তেনেকুৱা আমাৰ কি হয় প্ৰাণীৰ জৰিয়তে আমাৰ কি হ'ব পাৰে পৰাগযোগ সংঘটিত হয় গতিকে তোমালোকে চাৰিটা মাধ্যমৰ বিষয়ে পঢ়িলা পতংগ বায়ু পানী আৰু প্ৰাণী মনত ৰাখিবা এই মাধ্যমবিলাকৰ বিষয়ে পৰীক্ষাত আহে আৰু এই মাধ্যমকেইটাৰ জৰিয়তে ইতৰ পৰাগযোগ সংঘটিত হ'ব পাৰে এতিয়া আমি স্বপৰাগযোগ বুলি স্বপৰাগযোগৰ ফলত যি প্ৰজনন হয় স্বপৰাগযোগৰ ফলত যি প্ৰজনন হয় তাক আমি কি বুলি কওঁ ইনব্ৰিডিং বা অন্তঃপ্ৰজনন বুলি কওঁ আমি ইনব্ৰিডিং বুলি কওঁ ইনব্ৰিডিং অন্তঃপ্ৰজনন মানে হৈছে ইহঁতৰ একেজোপা উদ্ভিদৰ মাজতে যিহেতু প্ৰজনন প্ৰক্ৰিয়া সংঘটিত হ'ব একেডাল উদ্ভিদৰ মাজতে চ' তাক আমি অন্তঃপ্ৰজনন বুলি ক'ম সেইটো স্বপৰাগযোগৰ কাৰণে হয় আৰু ইতৰ পৰাগযোগৰ ফলত যি প্ৰজনন হয় সেই প্ৰজননক আমি কওঁ বহিঃপ্ৰজনন অৰ্থাৎ আউটব্ৰিডিং এইটো কওঁ আমি আউটব্ৰিডিং বহিঃপ্ৰজনন মানে হৈছে ইহঁত যিহেতু প্ৰজনন হওঁতে কি হৈছে অন্য এজোপা উদ্ভিদৰ পৰা আহি পৰাগৰেণু আহি পুংৰেণু আহি পৰিছে অন্য এজোপা গছৰ গৰ্ভমুণ্ডত তাৰ পৰাহে সিহঁতে প্ৰজনন প্ৰক্ৰিয়া সংঘটিত কৰিছে চ' ইতৰ পৰাগযোগক আমি বহিঃপ্ৰজনন বুলি কওঁ অৰ্থাৎ আমি অন্তঃপ্ৰজনন আমি দেখিছোঁ সেইকাৰণে অন্তঃপ্ৰজনন আমাৰ কি নহয় এইটো ভেৰাইটি নাথাকে কিন্তু বহিঃপ্ৰজনন আমাৰ কি থাকে ভেৰাইটি থাকে তাৰ আমাৰ ভিন্নতা থাকিব এতিয়া এইখিনি হৈছে তোমালোকৰ পৰাগযোগৰ বিষয়ে তোমালোকে নিশ্চয় পৰাগযোগৰ বিষয়ে কিছু তোমালোকে আইডিয়া ল'ব পাৰিলা কিয় হয় আৰু কিয় ইম্পৰ্টেণ্ট আমি প্ৰায় পলিনেশ্যন হোৱা বুলি আমি অসমীয়া শব্দবিলাক অলপ কম ব্যৱহাৰ কৰোঁ নহয়নে আমি ইংলিছ শব্দবোৰ ব্যৱহাৰ কৰোঁ চেল্ফ পলিনেশ্যন ক্ৰছ পলিনেশ্যন বা ইনব্ৰিডিং আউটব্ৰিডিং আমি প্ৰায় দিছ টাৰ্মছ আৰ ইউজুৱেলি উই আৰ ইউজ চ' এইবিলাক হৈছে তোমালোকৰ পলিনেশ্যনৰ বিষয়ে পৰাগযোগৰ বিষয়ে এতিয়া আমি চাওঁ অলপমান আমি তোমালোকে নিশ্চয় হাইব্ৰিড শব্দটো শুনি থাকা হাইব্ৰিডাইজেশ্যন হাইব্ৰিড প্লান্ট হয় নহয় বৰ্ণসংকৰ কৃত্ৰিম বৰ্ণসংকৰৰ বিষয়ে অলপ পঢ়িব ওলাইছোঁ বৰ্ণসংকৰণত কি কৰা হয় আমি দুজোপা গছৰ মাজত কি কৰা হয় আমি ইচ্ছাকৃতভাৱে আমি কি কৰোঁ সিহঁতৰ মাজত ইতৰ পৰাগযোগ ঘটাব পাৰোঁ আমি তোমালোকে মেণ্ডেলৰ পাই আহিছা বা তোমালোকে ইয়াতে পাবা মেণ্ডেলৰে কি কৰিছিলে দুজোপা মটৰ মাহৰ বেলেগ বেলেগ দুজোপা মটৰ মাহৰ মাজত কি কৰিছিলে মটৰ মাহ উভয়লিংগী কিন্তু তেওঁ পৰীক্ষাবোৰৰ কাৰণে কি কৰিছিলে কৃত্ৰিমভাৱে মটৰৰ মাজত তেওঁ পৰীক্ষা কৰিছে এজোপা মটৰ মাহক মাইকী গছ বুলি কৰিছিলে আৰু এজোপা মটৰ মাহক তেওঁলোকে কি কৈছিলে মতা বুলি কৈছিলে এইটো তোমাৰ ক্লাছ 10ত পঢ়ি আহিছা চ' সেই দুজোপা উদ্ভিদক এজোপা মতা আৰু মাইকী উদ্ভিদৰ মাজত তেওঁ কি কৰিছিলে ক্ৰছ পলিনেশ্যন সংঘটিত কৰিছিলে আমি সেইটোকে আমি সংকৰণ কোৱা হোৱা বুলি কওঁ সংকৰ মানে আমি কৃত্ৰিম প্ৰক্ৰিয়াৰে আমি সংঘটিত কৰোঁ এতিয়া বৰ্ণসংকৰ মানে হৈছে আমি কি কৰিব পাৰোঁ একে প্ৰজাতিৰ আমি দুজোপা ভিন্ন গছৰ মাজতো কৰিব পাৰোঁ দুটা ভিন্ন গছ একে প্ৰজাতিৰ হ'ব পাৰে অন্য প্ৰজাতিৰ মাজতো কৰিব পাৰোঁ অন্য প্ৰজাতিৰ দুটা ভিন্ন গছৰ মাজতো কৰিব পাৰোঁ বা দুটা বেলেগ বেলেগ গণৰ মাজতো আমি কি বেলেগ বেলেগ গণৰ মাজতো আমি কি কৰিব পাৰোঁ সংকৰণ কৰিব পাৰোঁ সিহঁতৰ মাজত আমি ইতৰ পৰাগযোগ সংঘটিত কৰাব পাৰোঁ কৃত্ৰিমভাৱে যদি একে প্ৰজাতিৰ মাজত হয় সেইবিলাকৰ এটা পাৰ্থক্য আছে হা একে প্ৰজাতিৰ মাজত যদি সংঘটিত হয় তেতিয়াহ'লে সেইবিলাকে কি কৰিব পাৰিব ভৱিষ্যতে প্ৰজনন কৰিব পাৰিব কিন্তু যদি অন্য প্ৰজাতিৰ মাজত হয় দুটা বেলেগ বেলেগ প্ৰজাতিৰ মাজত হয় তেতিয়াহ'লে সিহঁতে ভৱিষ্যতে প্ৰজনন কৰিব নোৱাৰে সিহঁত কি হয় বন্ধ্যা হয় আৰু দুটা বেলেগ বেলেগ গণৰ মাজতো যদি কৰোঁ তেতিয়াহ'লে সিহঁতেও আমাৰ কি নোৱাৰে প্ৰজনন কৰিব নোৱাৰে সিহঁত বন্ধ্যা হ'ব এতিয়া কিয় দৰকাৰ আমাৰ আমি সংকৰণ কৰাটো কিয় দৰকাৰ আমাৰ কৃত্ৰিমভাৱে আমি কিয় বৰ্ণসংকৰ কৰোঁ তাৰ বিষয়ে অকণমান জানি লওঁ দেই ভেৰি ইম্পৰ্টেণ্ট একচুৱেলি ধৰা হ'ল এজোপা আমি মটৰ মাহৰ বা আমি ধৰা হ'ল আমি ধান খেতিৰ কথা কৈছোঁ ধান যিহেতু আমাৰ ইয়াতে খেতি হয় ধানৰ কথা কৈছোঁ ধৰা হ'ল এজোপা ধান গছ ল'লোঁ সেইজোপা বহুত তাৰ কি হয় ধান লাগে বহুত ধান হয়
অৰ্থাৎ ভলিউমটো তাৰ ধানৰ এমাউণ্টটো বেছি, কিন্তু ৰোগীয়া, তাৰ ৰোগ আছে। আৰু এজোপা আমি ধান গছ ল'লোঁ, ধান 1 এণ্ড ধান 2 আমি ল'লোঁ, যিজোপাৰ কি হ'ব কমকৈ ধান হয় কিন্তু নিৰোগী। এতিয়া আমাক এই দুজোপা উদ্ভিদৰ পৰা আমাক কোনটো কোনটো কেৰেক্টাৰ লাগে বাৰু? কোনটো কোনটো কেৰেক্টাৰ পালে এই দুজোপা উদ্ভিদ আমাক ভাল ফল দিব পাৰিব? এই দুজোপা উদ্ভিদৰ যদি আমি বহুত ধান হয় আৰু নিৰোগী, এই দুটা কেৰেক্টাৰ যদি আমি লগাব পাৰোঁ, এইটো কেৰেক্টাৰ আমাৰ নালাগে, এইটো নালাগে। কমকৈ ধান হ'লে আমাৰ লাভ নাই, যিহেতু আমাৰ ইণ্ডিয়াকে চোৱা, ভাৰতৰ জনসংখ্যা এতিয়া কিমান? more than 140 crore। চ' তেনেকুৱা এখন জনসংখ্যা জনবহুল দেশত দিনে দিনে মানুহৰ সংখ্যা বাঢ়ি গৈছে। তেনে ক্ষেত্ৰত আমাৰ কি হ'ব, কম ঠাইতে বেছি খেতি আমাক লাগে, নহয় জানো? যাতে আমাৰ যিখিনি আমাৰ হেৰি আছে আশাখিনি পূৰণ কৰিব পাৰে, আমাৰ যিটো প্ৰয়োজন আছে প্ৰয়োজনখিনি পূৰণ কৰিব পাৰে। চ' এতিয়া ধান 1 আৰু ধান 2 আমি কোনটো কোনটো কেৰেক্টাৰ আমাক লাগিব? য'ত বহুত ধান হ'ব আৰু নিৰোগী হ'ব। কাৰণ ৰোগীয়া হ'লেও আমাৰ কি হ'ব, ধানবোৰ লাগিলে কি হ'ব, সেই ধানবোৰ অকালতে সৰি যাব, অৰ্থাৎ তাৰ পৰা আমি লাভ নহয়। আকৌ নিৰোগী হ'লে কি হ'ব, যদি কমকৈ ধান হয় তেতিয়াও আমাৰ লাভ নহয়। গতিকে আমি এই দুটা কেৰেক্টাৰ আমি লগ কৰিব পাৰোঁ নেকি চাম। যি প্ৰক্ৰিয়াৰে আমি এই দুটা কেৰেক্টাৰ লগ কৰিব পাৰোঁ সেইটোৰ নামে হৈছে কৃত্ৰিমভাৱে কৰা সংকৰণ। সংকৰণ কৰা বুলি কওঁ আমি ইহঁত দুটাক। ঠিক আছে, হাইব্ৰিড শব্দটো প্ৰায় ব্যৱহাৰ কৰোঁ আমি, নহয়? বজাৰলৈ দেখিলে, বস্তু দেখিলে কওঁ এইটো হাইব্ৰিড হৈ নাখাবি, য' সম্পূৰ্ণ ভুল ধাৰণা। এতিয়া হাইব্ৰিডৰ ওপৰতে চলি আছে, হাইব্ৰিডাইজেশ্যন হোৱাৰ কাৰণেহে এতিয়া আমি আমাৰ প্ৰয়োজনীয় খাদ্যখিনি পাব পাৰিছোঁ। প্ৰয়োজনীয় খাদ্যৰ লগত তাত আমাৰ প্ৰয়োজনীয় বস্তুবিলাক আছে, ভিটামিন আছে, আমাৰ বাকী অন্যান্য যিখিনি আমাৰ লাগতিয়াল এলিমেণ্টছ লাগে সেইবিলাকো, পোষক দ্ৰব্যবিলাকো থাকে। সেইটো মনত ৰাখিবা। আমি বজাৰলৈ গ'লে আমি কওঁ এইটো হাইব্ৰিড নাখাবি, সেইটো একদম সম্পূৰ্ণ ভুল ধাৰণা। এতিয়া ইয়াতে চোৱা তুমি, ধান 1 আৰু ধান 2 লগ লাগি সৃষ্টি হ'ল নতুন ধান, ধান 3। সেই ধানটো কি হ'ল, বহুত ধান ওলালে আৰু তাৰ পৰা ধানজোপা নিৰোগী হ'ল। গতিকে আমি এজোপা নতুন ধান পালোঁনে, আৰু তাৰ আমি নাম দিলোঁ কিবা এটা ধান 3। গতিকে এই ধান 3টোৱে কি কৰিব, আমাৰ প্ৰয়োজনীয় যোগানখিনি পূৰণ কৰিব পাৰিব, কিন্তু ধান 1 আৰু ধান 2য়ে পৰা নাছিল। গতিকে বৰ্ণসংকৰ প্ৰক্ৰিয়াৰ জৰিয়তে আমি আৱশ্যকীয় গুণবিলাক তাতে সন্নিৱিষ্ট কৰিব পাৰোঁ, আৰু সেইটোকে কৈছে সেউজ বিপ্লৱ। এইটো আমাৰ 1975 চনত আমাৰ কি হৈছিলে, সেউজ বিপ্লৱৰ কথা আহিছিলে। আৰু সেইখিনি সময়ত আমি দেখিছোঁ যে হাৰিয়ানা, পাঞ্জাৱ এইবিলাক দেশ কিন্তু আগবাঢ়ি গৈছে, কিন্তু অসমখন পিছ পৰি গৈছে। কিয় জানানে? কাৰণ অসমতো সেই সময়ত ধানৰ বীজ দিছিলে আৰু কৈছিলে যে বীজবিলাক আমাৰ সেইবিলাক আৰু বেলেগ বেলেগ প্ৰচেছ আছে, আমি ইমান নাযাওঁ, কিন্তু বীজ কিছুমান এনেকুৱাকৈ বৰ্ণসংকৰ পদ্ধতিতে বীজ কিছুমান সৃষ্টি কৰিছিলে। হাৰিয়ানা আৰু পাঞ্জাৱত কি কৰিলে, চবকে ক'লে, চবতে দিছিলে সেই বীজবোৰ। দিয়াৰ পিছত কৈছিলে যে সেই বীজবিলাক এবছৰ ব্যৱহাৰ কৰাৰ পিছত ঘূৰাই দিব দিছিলে। কিন্তু অসমৰ মানুহে কি কৰিলে, যে বীজবোৰ দেখিলে যে ইয়াৰ পৰা ভাল খেতি হৈছে, তো বীজবোৰ ঘূৰাই নিদিলে। কিন্তু সেই বীজবোৰৰ আকৌ নেক্সট বছৰ যেতিয়া খেতি হ'ল, তেতিয়া তাৰ পৰা কি হ'ল, ফলটো ইমান নাপালে। কাৰণ ঘূৰাই দিয়া হ'লেহে সেই বস্তুটো পালেহেঁতেন, কাৰণ তাত আকৌ সিহঁতে তাত আকৌ কিছুমান প্ৰক্ৰিয়া কৰিলেহেঁতেন, তাৰ ফলত আকৌ আমি উন্নত ধান পালোহেঁতেন। সেইকাৰণে পাঞ্জাৱ আৰু হাৰিয়ানা ইমান বেছি আগবাঢ়ি গৈছে, কিন্তু আমি এই ক্ষেত্ৰত পিছ পৰি আছোঁ আমাৰ নিজৰ ভুলৰ কাৰণে। ঠিক আছে, চ' সেউজ বিপ্লৱৰ ঘোষণা হৈছিলে এনেকৈ, আমি হাইব্ৰিডেশ্যন প্ৰক্ৰিয়াৰ জৰিয়তে বা বৰ্ণসংকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আমি বিচৰা গুণবিলাক সন্নিৱিষ্ট কৰিব পাৰোঁ। যেনেকৈ আমাৰ ইয়াতে ইমান বেছি বানপানী হয় যে প্ৰত্যেকবাৰে আমাৰ খেতি বাতি বহুত নষ্ট হৈ যায়। তেনে ক্ষেত্ৰত আমাক কেনেকুৱা লাগে, বান প্ৰতিৰোধী আমাক উদ্ভিদ লাগে, নহয় জানো? তেনেকুৱা এবিধ উদ্ভিদ হৈছে আমাৰ বড়ো খেতি, হয় নহয়? বড়ো খেতি আমাৰ কি বানপানীও নষ্ট কৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ আমি আগৰ যিবিলাক আছিলে আহু, শালি, সেইবিলাকৰ ঠাইত আমাৰ বিভিন্ন নামেৰে আমাৰ ধানৰ নাম আছে, জয়া, মণিকা, এইবিলাক বিভিন্ন নাম আছে। সেইবিলাকে আমাৰ নামাকৃত কৰা হৈছে। সেইবিলাক সকলোবিলাক হাইব্ৰিড ধান হয়, সেইবিলাকৰ কোৱালিটিটো ভাল হয়, প্লাছ কোৱান্টিটিও কোৱান্টিটি এমাউণ্ট আমি পাওঁ। কোৱালিটি আৰু কোৱান্টিটি দুয়োটা যাতে মেইনটেইন হৈ আছে, আৰু তাৰোপৰি সিহঁতি কি হয়, বানপানী প্ৰতিৰোধ কৰিব পাৰে, ইনচেক্ট প্ৰতিৰোধী হয়। গতিকে বৰ্ণসংকৰ প্ৰক্ৰিয়াৰ জৰিয়তে আমি এজোপা তেনেকুৱা উদ্ভিদ পাব পাৰোঁ, যিজোপা আমাক আমাৰ প্ৰয়োজনবিলাক পূৰাব পাৰে। ঠিক আছে, কাৰণ খাদ্য হৈছে মেইন। খাদ্য আমি সকলো জীৱ জন্তুৱে খাদ্যৰ ওপৰত নিৰ্ভৰ কৰোঁ, অৰ্থাৎ উদ্ভিদৰ ওপৰতে আমি নিৰ্ভৰ কৰোঁ। গতিকে আমি বৰ্ণসংকৰ প্ৰক্ৰিয়াৰে আমি কি কৰিব পাৰোঁ, সেই অভাৱ আমি দূৰ কৰিব পাৰোঁ।
নিশ্চয় তোমালোকে বুজি পালা আৰু বৰ্ণসংকৰ সৃষ্টি কৌশল তোমালোকে পঢ়ি চাবা কি কৰে তাতে গছবিলাকৰ পৰা একেলগে গোটেইখিনি গছৰ পুংৰেণুবিলাক বা স্ত্ৰীৰেণুবিলাক একেলগে নিতে তাৰ পৰা বেলেগ বেলেগ কৰি লয় যদি উভয়লিংগী হয় ইটো পুংৰেণুবিলাক কাটি ল'ব সেইটো স্ত্ৰীৰেণুবিলাক কাটি ল'ব দুজোপা মতা মাইকী কৰি ল'ব আৰু সংখ্যা যদি বহুত আছে কমাই লয় সেইবিলাক চাবা বেগিং এইবিলাক প্ৰক্ৰিয়াবিলাক তোমালোকে চাবা দেই এইখিনিলৈকে হৈছে তোমালোকৰ বৰ্ণসংকৰ প্ৰক্ৰিয়া আজিলৈ এইখিনিয়ে ইয়াৰ পিছত আমাৰ লাষ্ট পাৰ্টত আমি পঢ়িম আমাৰ আচল যেটো থাকি গৈছে যেটোৰ দ্বাৰা আমি নতুন জীৱ পাব পাৰিম সেইটোলৈকে আমি এতিয়ালৈকে যোৱাই নাই পৰাগ যুগৰ বিষয়ে পঢ়িলো নহয় জানো ইয়াৰ পিছত পৰাগ যুগ হোৱাৰ পিছতে আমাৰ আৰম্ভ হ'ব নিষেচন প্ৰক্ৰিয়া সো আমি নেক্সট ক্লাছত আমি কি পঢ়িম নিষেচনৰ বিষয়ে পঢ়িম কেনেকৈ নিষেচিত হয় এটি নতুন জীৱৰ নতুন উদ্ভিদৰ সৃষ্টি হয় ঠিক আছে আজিলৈ এইখিনি ভালকৈ চাবা আৰু নিশ্চয় বুজি পালা নুবুজিলে মোলৈ কমেন্ট কৰিবা ওকে থ্যাংক ইউ